Tihin Kokoda district Gusaga Sahib Jon Taramina Soitopur Bodapil Singmodu Otore Majitan Onodo Serena Nai Arna Paite Ar Ona Onodo Seri Kami Horare Bidalakata Center Kotahekana RSS Ren Assam Pradesh Pracharak Bujir Burwasat All India Semanta Chitana Manchiran Ordinator Portiponji Promotion MLA Jiron Bosmatre Edition Marang Komke Osim Hasta BTREM Wilson Hasta Sate Atupadaran Kobaba Pertua Kodakori Ona Majitan उड़ाऊ कमी हो रहा है सेटर को बताएगा नमस्कार हामादी बंधुसकल तो আজি गोसाईगाँव अंचलर सत्यपुर और सत्यपुर अंचलर सिमुंडु गाँव माझी थान उद्घाटन बा शुभ उद्বোधन कार्यसूची आसिल আপোনালোকে জানে সাঁওতালসকলৰ গাঁৱত কেতিয়াবা যদি গৈছে কোনোবাই তেতিয়াহ'লে माझी থান বা জাহেৰ থান যদি আপোনালোকে দেখা পায় হয়তো খুব খোলা মেলা জায়গাত আছে তেনেকুৱা বেৰৰ ব্যৱস্থা নাই বা তেনেকুৱা কোনো ধৰণৰ তাতে মানে কোনো বেৰা কৰা বা বাহৰে হওক বা তেনেকুৱা পকী বেৰৰ ক্ষেত্ৰতে হওক কোনো তেনেকুৱা কৰা হোৱা নাই খুব খোলা মেলা জায়গাত কিন্তু আজি আমি জাহেৰ চেগুন বেছিয়ে মানে অক্লান্ত প্ৰচেষ্টাত বা আজি বিভিন্ন ধৰণৰ তেনেকুৱা আলোচনা চৰকাৰ পক্ষৰ লগত আলোচনা কৰি এই माझी থান বা জাহেৰ থান এটো পকী কৰা ব্যৱস্থা ইতিমধ্যে মানে মেমৰেণ্ডাম দিয়া হৈছে বা আলোচনা হৈছে আৰু এই পদক্ষেপ পতেই আমি প্ৰথমবাৰৰ কাৰণে আমি সত্যপুৰৰ এই সিমুণ্ডু গাঁৱত এই পকী বেৰৰ মাজত माझी থান প্ৰতিষ্ঠা কৰা হৈছে আৰু আজি এই শুভ উদ্বোধন কৰা হ'ল আৰু এই শুভ উদ্বোধন কাৰ্যসূচীত বশিষ্ঠ বুজুৰ বৰুৱাদেৱ গুৱাহাটীৰ পৰা আমাৰ প্ৰদীপানজী তেখেত সীমান্ত চেতনা জাগৰণ মঞ্চৰ সহ ক্ষেত্ৰ প্ৰচাৰক দুজন ব্যক্তিও আহি পাইছে লগতে আমাৰ AWCৰ সন্মানীয় মুখ্য কাৰ্যবাহী সদস্য আৰু সভাপতি প্ৰমুখে তেওঁৰ EMসকল আমাৰ স্থানীয় MLA জিৰণ বসুমতাৰী লগতে আমাৰ উইলছন হাজদা BTREM আমাৰ স্থানীয় গাবুৰাসকল ধৰ্মপ্ৰাণ ৰাইজসকল সকলো উপস্থিতিত আজি খুব উলহ মালহেৰে আমি माझी থান উদ্বোধন কৰিলোঁ না নিশ্চিতভাৱে সেইখিনি কিছু ইয়াত বিতৰ্ক আছে নোহোৱা নহয় কিন্তু ইয়াত আমি এটা কথা ক'ব লাগিব আমি আচলতে বিদিন যেহেতু জাহেৰ চেগুন বেছিয়ে বিদিন যি আদি পৰম্পৰা তেওঁলোকে নিজক যে পৰিচয় দিয়ে তেওঁলোকে সেইখিনি তেওঁলোকে বিশ্বাস কৰে নিজক বিদিন বুলি কয় কিন্তু আমি বিদিন ফাৰ্ষ্ট আমি বিদিন ছেকেণ্ডত আমি হয়তো আমি নিজক হিন্দু বুলি আমি পৰিচয় দিওঁ কিন্তু প্ৰথম সাঁওতালসকলে নিজক বিদিন হিচাপে পৰিচয় দিব আৰু কোনোবা অন্যান্য ৰাজ্যত কিছুমানে চাৰণা বুলি পৰিচয় দিয়ে আৰু কোনোবাই ক'তবা মানে খেৰৱাৰ বুলি তেনেকুৱা বিভিন্ন মানে পৰিচয় এইখিনি কোনো কিবা নাই কিন্তু আমি যিখিনি জাহেৰ চেগুন বেছিয়ে নিজক আচলতে নিজৰ স্বজনগোষ্ঠীক বিদিন ধৰ্মৰ মানুহ বুলি ক'ব খোজোঁ যি ধৰ্মান্তৰৰ বিষয়টো আমি নিশ্চয় সেইখিনিত আমাৰ ক'ব লগা থাকিবই কাৰণ আজি কিছুমানে হয়তো খ্ৰীষ্টানত গৈছে কিছুমানে হয়তো মুছলমানতো গৈছে আন কিছুমান হয়তো বা অন্যান্য মানে আজি কিছুমানে ক'ব খোজে কোনোবা মানে হিন্দুত্ব ধৰ্মান্তৰিত হোৱা বুলি কিছুমানে ক'ব খোজে গতিকে এইবিলাক কিছু বিতৰ্ক থাকিব কিন্তু এইখিনি মানুহ এই অৱস্থাত মানুহখিনি যদি শিক্ষিত হৈ নুঠে নিজৰ পৰম্পৰা যদি ভালকৈ বুজি নাপায় নিজৰ কলা কৃষ্টি যদি বুজি নাপায় সেইখিনি বন্ধ নহয় কোনো পৰ্যায়ে বন্ধ নহয় গতিকে জাতিটোৱে আচলতে আজি যুগৰ সৈতে তেওঁলোকে খোজ মিলাই তেওঁলোকে নিজক মিলাব লাগিব প্ৰতিটো মানে বৰ্তমান সেই ডিজিটেল যুগত আচলতে কি চলি আছে আৰু জাতিটোক ৰক্ষা কৰিবলৈ আমাক কি প্ৰয়োজন সেইখিনি যেতিয়ালৈকে বুজি নুঠে এইবিলাক বন্ধ নহয় কিন্তু এতিয়া আগতকৈ যথেষ্ট কমিছে আৰু তেওঁলোকে যিবিলাক ধৰ্মান্তৰিত হৈছে তেওঁলোকে বুজি উঠিছে যে আমি কলা কৃষ্টি সংস্কৃতি পৰম্পৰা নহ'লে আমি ইয়াক নিজক সাঁওতাল বুলি আমি পৰিচয় দিব নোৱাৰে তেওঁলোকে বুজি পাইছে অৱশ্যে আমাৰ লগতো কথা পাতে আৰু তেওঁলোকেও হয়তো অনুতপ্ত হয় কিন্তু যিয়ে নহওক আমি কলা কৃষ্টি সংস্কৃতি পৰম্পৰা ৰক্ষা কৰি চলিব লাগে